তহঁতৰ নিচিনা কিছুমান ছোৱালীৰ কাৰণে আজিকালি আমি বাহিৰলৈ ওলাব নোৱাৰা হৈছো ঘৰত একো সংস্কাৰ নিশিকালে ন এতিয়া তই কামটো এৰি দিলে কি তাই তোৰ জীৱনলৈ ঘূৰি আহিব আৰু আহিলেই যেনিবা তোৰ জীৱনটো কি সুখৰ হ'ব বুলি ভাবিছ নেকি পঢ়া শুনা নথকা মানুহক আজিকালি কোনেও চাকৰি নিদিয়ে তেতিয়াহ'লে হোটেলত বাচন নুধুলি কিয় তেতিয়া অন্তত সন্মান কোন বাচি থাকিলেহেঁতেন টিংকি তই গুচি যা মোৰ শপত দিছো তোক তই যা বুলি কৈছো নে ছাৰ মোক এবাৰ যাবলৈ দিয়ক মোৰ মা গাটো বহুতেই বেয়া মই ইয়াতে থাকোঁতে যদি মাৰ কিবা এটা হ'বলৈ হয় মই নিজকে কেতিয়াও ক্ষমা কৰিব নোৱাৰিম ছাৰ মই কেতিয়াও ক্ষমা কৰিব নোৱাৰিম ছাৰ ছাৰ আপুনি কথাবোৰ নুবুজে কিয় ছাৰ কৰা এক চুপ কৰা ছাৰ আপুনি কথাবোৰ নুবুজে কিয় ছাৰ কি আচৰিত কথা গুৱাহাটী নিচিনা ঠাইত দিন দুপৰতে এনেকে চুৰ কৰিছে তাকো এজনী ছোৱালীয়ে এনেকে হলে দেখোন মানুহৰ বাহিৰলৈকে ওলাব ভয় হ'ব তুমি কি কৰিলা তাইক ভালকে গালি পাৰি থৈ আহিছো এইবোৰক গালি দি লাভ নাই মই হ'ব লাগিছিলে থানাতে ভালকে দুশ্ৰমান দি থৈ আহিলোহেঁতেন পুলিচৰ হাতলৈ গ'ল যেতিয়া এতিয়া ভাল শিক্ষা পাব তাই একো শিক্ষা নাপায় 3 মাহমান জেলত থাকিব ওলাই আহি আকৌ সেই একেবোৰকে কৰিব তাতে যদি আকৌ পুলিচক দুটকামান দি দিয়ে কেছ থানাতে সেটেল তই সকলো পুলিচৰ কথা তেনেকৈ নকবি আমাৰ অহিটো তেনেকুৱা নহয় সব পুলিচ একেও মা সি মোৰ ভাইটি হলেও কম কিছুমান কথা কোৱাৰ আগতে অহি আমি সেই ছোৱালীজনীৰ কথাই পাতি আছিলো তই কিন্তু তাইক সহজে এৰি নিদিবি আসল কালপ্ৰিটটো ধৰা পৰিলে এইটো লোৱা তোমাৰ টকাৰ বেগ তই তাইক জেললৈ পঠালি নে মা ইয়াতে এটা সাইন কৰি থবা সেইবাবে কয় যেনে কৰ্ম তেনে ফল তোৰ মাৰো যদি কিবা হয়ো তাৰ বাবে তয়ে দায়ী তই তোৰ মাৰৰ মৰামুখখন চোৱাৰো যোগ্য নহয় জেলৰ ভাত খাবলৈ সাজু হয় এতিয়া ৰাতিপুৱাই তোক চালান দিব
চাবি অনুভূতি অনুভূতি শুনাচোন অনুভূতি প্ৰজ্ঞা এইবোৰ মানুহৰ লগত কথা পতাৰ মোৰ মন নাই আহ অনুভূতি প্লিজ এবাৰ শুনা তুমি এবাৰ মোৰ কথা শুনা প্লিজ তই এবাৰ কথা পাতি নাচাও কিয় তোৰ যদি পাতিবলৈ মন আছে তই পাত মোক নকবি অনুভূতি অনুভূতি হেল্ল' তই ইমিডিয়েট গান্ধীনগৰলৈ আহ কিয় আপুনি এতিয়াও ফৰ্মেলিটিজখিনি কমপ্লিট কৰা নাই সোনকালে কৰক কাউণ্টাৰত টকাখিনি জমা দিলেহে আমি অপাৰেশ্যন কৰিব পাৰিম পেচেণ্টৰ কণ্ডিশ্যন কিন্তু অতি বেয়া আমি কিন্তু পাছৰ ৰিস্ক নল'ম অপাৰেশ্যনটো আজিয়ে কৰিব লাগিব নেকি হয় একেটা কথাকে আৰু কিমান কম আপোনাক নহয় মানে তেখেতৰ ঘৰৰ মানুহ এতিয়ালৈ আহি পোৱাহি নাই মাতক ঘৰৰ মানুহক তেখেতক ইয়ালৈ সোনকালে মাতক আৰু যদি নাহে পেচেণ্টক ইয়াৰ পৰা লৈ যাওক আমি কিন্তু ৰিস্ক নলওঁ জোনৰ মাকৰ গাটো বহুত বেয়া মই হস্পিটেলত এডমিট কৰি আহিছোঁ এতিয়া ICUত আছে ছাৰ ছাৰ আপোনাৰ মই ভৰিত ধৰিছোঁ তাইক যাবলৈ দিয়ক ভালে ভালে ইয়াৰ পৰা তই যা নহ'লে তোকো লকাপত ভৰাই থ'ম ভৰালে ভৰাওক ছাৰ মোকে ভৰাই থওক কিন্তু তাইক যাবলৈ দিয়ক মই ইয়াতে থাকোঁতে যদি মাৰ কিবা এটা হ'বলৈ হয় মই নিজকে কেতিয়াও ক্ষমা কৰিব নোৱাৰিম ছাৰ মই কেতিয়াও ক্ষমা কৰিব নোৱাৰিম ছাৰ এডভকেট চলিহা নহয় জানো আপুনি মোক কাম এটা কৰি দিব লাগে তই পালিগৈ নে অঁ এতিয়া মই কি কৰিব লাগে সেইটো কওক অলপ দূৰত সোঁফালে চা অহিৰণ ভাগৱতী আছে কিন্তু অহিৰণ ভাগৱতীৰ ওচৰত মোক কেলে পঠিয়াইছে তোৰ ওচৰত ল'ৰাজন পালেহি নে কি এইটো গানটো ল আৰু এতিয়া অহিৰণ ভাগৱতীক শ্বুট কৰ কি হলো আমাৰ এই অফিচাৰ বাইদেউনী আজি মনটো বেয়া যে এই অফিচত কোনোবাই কিবা ক'লে নি নাই নাই কোৱা বৌলে ফোন কৰিছিলোঁ 3-4বাৰ কৰাৰ পাছতো ফোনটো ৰিচিভ নকৰিলে বৌয়ে বাৰু দাদাৰ লগতে মোকো বেয়া পালে নেকি গানটো ল আৰু এতিয়া অহিৰণ ভাগৱতীক শ্বুট কৰ নাই নাই মই এইবোৰ কাম কৰিব নোৱাৰোঁ তই কৰিবই লাগিব চাওক অলৰেডি মই বহুত বেয়া কাম কৰিছোঁ আৰু মানুহক হত্যা কৰাৰ নিচিনা বেয়া কাম মই কৰিব নোৱাৰোঁ ঠিক আছে তোৰ হোৱাটছএপত এখন ফটো পঠাইছোঁ
তাৰ মানে তই মোক ব্লেকমেইল কৰিছ তই যি বুলি ভাব মোৰ মানুহ এতিয়াও অনুভূতিহঁতৰ ওচৰে পাজৰে আছে আৰু মই কোৱা মতে যদি তই নকৰ তেন্তে তোৰ ঘৈণী আৰু সন্তান দুয়োটাকে হেৰুৱাব লাগে গানটো ল আৰু এতিয়া অহিৰণ ভাগৱতীক শ্বুট কৰ মোৰ মানুহ এতিয়াও অনুভূতিহঁতৰ ওচৰে পাজৰে আছে আৰু মই কোৱা মতে যদি তই নকৰ তোৰ ঘৈণীৰ গৰ্ভত তোৰ আহিবলগীয়া সন্তানটি আছে আৰু এতিয়াই যদি তই হেৰুৱাব খোজ তই কৰিবই লাগিব হলো আমাৰ এই অফিচাৰ বাইদেউনী আজি মনটো বেয়া যে এই অফিচত কোনোবাই কিবা ক'লে নি নাই কোৱা বৌলে ফোন কৰিছিলোঁ 3-4বাৰ কৰাৰ পাছতো ফোনটো ৰিচিভ নকৰিলে বৌয়ে বাৰু দাদাৰ লগতে মোকো বেয়া পালে নেকি তোক বেয়া পাব লগা কি হ'ল বাৰু কচোন তইতো তাৰ একো বেয়া চিন্তা কৰা নাই তেতিয়াহ'লে মোৰ ফোনটো কিয় ৰিচিভ কৰা নাই কিবা কামত ব্যস্ত আছে চাগে কেনেবাকে বৌক মেডিকেলত এডমিট কৰোৱা নাইতো তেনেকুৱা কিবা থকা হলে ফোন কৰি জনাব নহয় আৰু চা তই ফোন কৰা হৈছেনো কিমান সময় তাই চাগে দেখা নাই দেখিলে ফোন কৰিব দে এচা এনেই সন্দেহ কিছুমান মনত লৈ এই মনটো বেয়া কৰিব নালাগে যা চাহ একাপ কৰচোন যা এই যা নেক্সট টাইম যাতে আকৌ মোৰ সন্মুখলৈ নাহ আৰু কেনেবাকৈ যদি আহ তেতিয়াই তোৰ জীৱনৰ শেষ দিন হ'ব এতিয়া কন্দা কটা কৰি নাটক ৰচিব নালাগে সোনকালে ইয়াৰ পৰা যা সপোন তুমি পুতিৰ তৰা হেঁপাহ তুমি পুতিৰ তৰা পুতিৰ তৰা হেঁপাহ তুমি পুতিৰ তৰা পৰা ছাৰ তাইক উলিয়াই আনক এই তাইক ইয়াত চাইন মাৰিবলৈ দিয়ক এই
ইয়াত চাইন মাৰ ধন্যবাদ ছাৰ তোৰ ধন্যবাদ তই তোৰ লগত ৰাখ একমাত্ৰ তোৰ মাৰ মুখলৈ চাই আজি তোক মই যাবলৈ দিছোঁ তেওঁ তেনেকুৱা এটা অৱস্থা নোহোৱা হ'লে তই জেলত পচি মৰিবলগীয়া হ'ল হয় নেক্সট টাইম যাতে আকৌ মোৰ সন্মুখলৈ নাহ আৰু কেনেবাকৈ যদি আহ তেতিয়াই তোৰ জীৱনৰ শেষ দিন হ'ব এতিয়া কন্দা কটা কৰি নাটক ৰচিব নালাগে সোনকালে ইয়াৰ পৰা যা যা ছাৰ মই কথা এটা বুজি নাপালো আপুনি যে এক যাবলৈ দিলে এই জামিন কোনে ল'লে আপোনাক প্ৰতিটো কথাই কিয় লাগে নহয় মানে যাওক নিজৰ কাম কৰক গৈ নিশাতি বাগৰে বুকুৰ সাৰথি তুমি অকৰা হেঁপাহে আকাশ চুমিলে সপোনেতি তুমি উশাহে উশাহে নিশাতি বাগৰে বুকুৰ সাৰথি তুমি অকৰা হেঁপাহে আকাশ চুমিলে সপোনেতি তুমি যাওঁ বাৰে বাৰে বিচাৰি উশাহৰ ঠিকনা